গোটেইকেইটাক এনকাউন্টাৰ কৰিব লাগে। এনকাউন্টাৰ কৰা হৈছে, লগতে আমি ভাবো যে এই 4জন হৈ যাক। মাজবাট কাণ্ডই যি ৰাজ্য জোকাৰি গৈছিল সেই কাণ্ডৰ পাছতে এতিয়া অভিযুক্তৰ যিসকল গাঁওবাসী আছে সেই গাঁওবাসীয়ে এইবাৰ আহ্বান জনাইছে যে কেৱল এটাক এনকাউন্টাৰ কৰাই নহয়, আটাইকেইটাকে এনকাউন্টাৰ কৰিব লাগে আৰু এনেধৰণৰ নিৰ্যাতনকাৰীয়ে উচিত শাস্তি পাব লাগে। কেৱল এটাক নহয়, আটাইকেইটাকে এনকাউন্টাৰ কৰক। আটাইকেইটা ধৰ্ষণকাৰীকে এনকাউন্টাৰ কৰাৰ দাবী অভিযুক্তৰ গাঁওবাসী। সিহঁতৰ পৰিয়ালবৰ্গও কৈ আছে যে এনেকা ল'ৰা আমাক নালাগে, গোটেইকেইটাক এনকাউন্টাৰ কৰিব লাগে। মাজবাটৰ জঘন্য ঘটনাৰ উত্তেজনা মাৰ যোৱা নাই এতিয়াও, আৰু এইকেইটা নৰপিশাচক গ্ৰেপ্তাৰক আৰক্ষীক সহযোগিতা আগবঢ়াইছিল অঞ্চলটোৰ ৰাইজে। 5টা নৰপিশাচক কঠোৰ শাস্তিৰ দাবী স্থানীয় গাঁওবাসী। অঞ্চলটোৰ ৰাইজক ভুল নুবুজিবলৈও আহ্বান স্থানীয় ৰাইজৰ যে আপোনালোকে আমাক ভুল বহিত নভাবিব, আমি আপোনালোকৰ লগত জড়িত আছো। এই বস্তুটো যে খালি অকলে প্ৰশাসনে কৰিছে নহয়, আমি ৰাইজে চৰকাৰক আমি সহায় কৰিছো। স্থানীয় ৰাইজে কৈছে যে এয়া অঞ্চলটোৰ ৰাইজক যাতে ভুল নুবুজে, অঞ্চলটোৰ ৰাইজে এইকেইটা নৰপিশাচক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক সহযোগিতা আগবঢ়াইছে। আৰু কেৱল এটাকেই নহয়, যিকেইটা জড়িত আছে অভিযুক্ত আটাইকেইটাকে এনকাউন্টাৰ কৰিব লাগে বুলিও স্থানীয় গাঁওবাসীয়ে এইবাৰ আহ্বান জনাইছে। আটাইকেইটা নৰপিশাচক এনকাউন্টাৰ কৰাৰ দাবী অভিযুক্তৰ গাঁওবাসী। এই নৰপিশাচৰ পক্ষত কোনোদিনে থিয় নহয় আমাৰ গাঁওবাসী, নিৰ্যাতনকাৰীৰ পক্ষত গাঁওবাসী কোনোদিনে নাই। আৰু মাজবাটৰ যি জঘন্য ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ লগত জড়িত আটাইকেইটাকে এনকাউন্টাৰ কৰাৰো আহ্বান জনাইছে এতিয়া গাঁওবাসীয়ে। 3টাকৈ পলাতক অভিযুক্ত, এই 3টা পলাতক অভিযুক্ত অভিজুল আলী, এহছান আহমেদ আৰু ছাদ্দাম আলীৰ গ্ৰেপ্তাৰত সহায় কৰিছিল স্থানীয় গাঁওবাসীয়ে। আৰক্ষীক সহযোগিতা আগবঢ়াইছিল অঞ্চলটোৰ ৰাইজে। আৰু অঞ্চলটোৰ ৰাইজে দাবী উত্থাপন কৰিছে যে এই 5টাকৈ নৰপিশাচে কঠোৰ শাস্তি পাব লাগে, কোনো কাৰণতে যাতে দোষী বাছি নাযায়। আৰু এই ঘটনাটোৰ বাবে যাতে যি স্থানীয় ৰাইজ আছে, যি গাঁওবাসী আছে, সেই গাঁওবাসীক যাতে অসমবাসী ৰাইজে ভুল নুবুজে। কি কৈছিল স্থানীয় গাঁওবাসীয়ে, তেওঁলোকৰ মন্তব্য আছে, মন্তব্য শুনাব বিচাৰিছোঁ। এনকাউন্টাৰ কৰা হৈছে, লগতে আমি ভাবো যে এই 4জন হৈ যাক। আমাক এনেকুৱা মানে আমাৰ ফালৰ পৰা আমি একদম ধিক্কাৰ জনাইছো। সিহঁতৰ পৰিয়ালবৰ্গও কৈ আছে যে এনেকা ল'ৰা আমাক নালাগে, গোটেইকেইটাক এনকাউন্টাৰ কৰিব লাগে। যে আপোনালোকে আমাক ভুল বহিত নভাবিব, আমি আপোনালোকৰ লগত জড়িত আছো। এই বস্তুটো যে খালি অকলে প্ৰশাসনে কৰিছে নহয়, আমি ৰাইজৰ তৰফৰ পৰা ৰাইজক আৰু প্ৰশাসনক চৰকাৰক আমি সহায় কৰিছো। এই মেছেজটো আমি সকলো দল সংগঠনক দিবৰ কাৰণেহে আজি নিউজটো কৰিছো।